চাপৰ চৈবাৰী চাহ বাগিচাত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগক শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি জনাই প্ৰিয় নেতাগৰাকীক আদিবাসী সমাজৰ জাতিৰ নায়ক হিচাপে স্বীকৃতি দিয়াৰ লগতে প্ৰত্যেক বছৰে 8 এপ্ৰিল তাৰিখটো আদিবাসী লোকসকলে জাগৃতি দিৱস হিচাপে পালন কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা 8 এপ্ৰিল তাৰিখে আদিবাসী সমাজৰ বজ্ৰকণ্ঠ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। সভাপতিগৰাকীৰ মৃত্যুৰ লগে লগে সমগ্ৰ আদিবাসী সমাজত এক শোকৰ ছাপ পৰে। নিজৰ প্ৰিয় নেতাগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে চৈবাৰী চাহ বাগিচাৰ লোকসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিনহি, জিলা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতা, বিজেপি মণ্ডল সভাপতি ধনঞ্জয় ৰায় আৰু স্থানীয় আদিবাসী ৰাইজ। হয়, আজি আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ প্ৰদীপ নাগ ছাৰৰ, যিহেতু আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি আছিল কেন্দ্ৰীয় সমিতিৰ। তেওঁ আমাৰ জাতিৰ কাৰণে যিটো মাত মাতিছিল, আমি বাধ্য তেওঁৰ আজি শ্ৰদ্ধাঞ্জলি জনাৰ কাৰণে, কাৰণ তেনেকুৱা আমি আজিৰ আমাৰ সমাজত দেখা নাই এনেকুৱা আমাৰ জাতীয় নেতা। আজি আমি নিজকে অনুভৱ কৰিছোঁ যে মই নিজে এজন প্ৰদীপ নাগ হ'ম তাৰ কামটো চাই, কাৰণ আমি তেনেকুৱা লিডাৰ অনাগত দিন দেখিব পাৰিম না নাপাৰিম আমি ক'ব নোৱাৰোঁ, কিন্তু মই আজিৰ পৰা প্ৰতিজ্ঞা লৈছোঁ যে মই আজিৰ পৰা মই প্ৰদীপ নাগ হৈ দেখুৱাম, আৰু তাৰ আধৰুৱা কামটো আমি সমাজে মিলি আমাৰ জাতীয় সমাজ চব মিলি আমি তাৰ আধৰুৱা কামটো কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু কৰি যাম। আজি আমি চৈবাৰী চাহ বাগিচাৰ গোটেই ৰাইজে সমূহীয়াকৈ আমি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰী প্ৰদীপ নাগ দেৱৰ যোৱা 8 তাৰিখে গুৰুগাঁও বেদান্ত চিকিৎসালয়ত মৃত্যু হোৱাৰ পিছত আমি যোৱাকালি তেখেতৰ হ'ল কামক্ৰিয়া হ'ল। তাৰপিছত আমি আজি সমূহ ৰাইজে মিলি আজি ইয়াত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছোঁ তেখেতক। তেখেত আমাৰ জনগোষ্ঠীটোৰ কাৰণে যিমান কাম কৰিছে সেয়া আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেতে এই দৰিদ্ৰ নিষ্পেষিত জনতাৰ কাৰণে যি এক অনুপ্ৰেৰণা দি গৈছে সেয়া আমাৰ মনত চিৰদিন থাকি যাব। আমি তেখেতক কেতিয়াও পাহৰিব নোৱাৰিম। আমি নাভাবোঁ যে আমাৰ মাজত আৰু প্ৰদীপ ছাৰ নাই, কাৰণ আমি এজন এতিয়া আমি প্ৰদীপ নাগ আমাৰ মাজত এজন সোমাই গৈছে, আমিয়ে প্ৰদীপ নাগ। তেখেতৰ আধৰুৱা স্বপ্ন যিবোৰ আছিল আমি পালন কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ আজি। সেয়ে আমাৰ কেন্দ্ৰীয় সমিতিয়ে তেখেতৰ এই 8 এপ্ৰিল তাৰিখটো জাগৃতি দিৱস হিচাপে পালন কৰিব বুলি সিদ্ধান্ত লৈছে, আৰু তেখেতক আমাৰ আদিবাসী সমাজৰ জাতীয় নায়ক বুলি স্বীকৃতি দিছে। তো সেয়ে আমি আৰু ছাৰক কৰি যোৱা কামবোৰ আমি কৰি যাবলৈ আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।